প্ৰথম কথাটো হ'ল যে অসমৰ ইছলাম ধৰ্মী মানুহ গো মাংস খায়, এইটোতো নতুনত্ব একো নাই। এতিয়া আমি কৈছোঁ যে ৰাজহুৱা স্থানত নাখাব, হোটেল বা ৰেষ্টুৰেণ্টত নাখাব। এতিয়া ইয়াত নতুনত্ব কি আছে? ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ আছে যে চামগুৰিত মুছলমান মানুহে গো মাংস খায়। এতিয়া সেইটো মই খাইছে নাই খোৱা, এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ? এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে তেওঁৰ সমষ্টিত। আজি ইমান দিনে যদি গো মাংস চামগুৰিৰ মুছলমান মানুহে খোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে, তেন্তে এইটো তেওঁহে জানিব তথ্য। তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে চামগুৰিত আগতে মই গো মাংস বিলায়ে জিকি আছিল। তেওঁ সেইটোৱে কোৱা নাই জানো? যোৱা 25 বছৰত তেওঁ জিকিলে, তেওঁৰ দেউতাক জিকিলে। তাৰমানে ইমান দিন তেওঁলোকে গো মাংস বিলায়ে জিকিছে। এতিয়া মই দোকানখন বন্ধ কৰি দিলোঁ। দোকানখন ইমান দিন খোলা আছিলে, মই দোকানটো বন্ধ কৰি দিলোঁ, ইমানেই কথা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।